শিক্ষাৰ অধিকাৰ আইনৰ যোগেদি কণ শিশু আৰু ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক বিকাশৰ কাৰণে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ যিটো সমাজ কল্যাণ বিভাগ আছে সেই সমাজ কল্যাণ বিভাগটোৰ এখন বিপৰীত ছবি ফুটি তুলিছে। আৰু এই মুহূৰ্তত মই আছো যি বৰাহীবাৰী স্থিত যি হেনচোৱা প্ৰাথমিক বিদ্যালয়ত অৱস্থিত যিটো হেনচোৱা অংগনবাড়ী চেণ্টাৰৰ যিটো চেণ্টাৰ সেই চেণ্টাৰটোৰ যি দুৰৱস্থা সেই দুৰৱস্থাখিনি আমি দেখুৱাইছো এই মুহূৰ্তত। আৰু যিহেতু সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত হৈছে এইটো হেনচোৱা অংগনবাড়ী চেণ্টাৰ বি আৰু এই অংগনবাড়ী চেণ্টাৰটো যোৱা প্ৰায় 6 বছৰ ধৰি এনেধৰণে ভাগি ছিগি আছে, ইয়াৰ টিংসমূহ ওলমি আছে। কিন্তু ইয়াৰ পাছতো দেখা গৈছে সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত সমাজ কল্যাণ বিভাগে এইটো ঢুকি পোৱা নাই অংগনবাড়ী চেণ্টাৰটো। আৰু ইয়াৰ যিসকল কণ ছাত্ৰ ছাত্ৰী সেই কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শৈক্ষিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু যিহেতু শিক্ষাৰ অধিকাৰ আইনৰ যোগেদি শিশুক সৰ্বতোপ্ৰকাৰৰ বিকাশ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই কিন্তু অংগনবাড়ী যিসমূহ চেণ্টাৰ আছে এই চেণ্টাৰসমূহৰ বৰ্তমানৰ যি দুৰৱস্থা সেই দুৰৱস্থাই কিন্তু এখন বিকাশৰ অন্য এখন ছবি ফুটি তুলিছে। আৰু যিহেতু আমি দেখুৱাইছো ইয়াৰ ওপৰৰ অংশটো দেখুৱাইছো অংগনবাড়ী চেণ্টাৰটোৰ ইয়াৰ যিসমূহ টিং আছিলে সেই টিংসমূহ ইতিমধ্যে ভাগি ছিগি আঁতৰি গৈছে। আৰু যি কেইখন টিং আছে সেই কেইখনো ইতিমধ্যে চালনীৰ দৰে হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আমাৰ মাজত যে অংগনবাড়ী চেণ্টাৰটোৰ যি বিষয়ববীয়া তেওঁলোক আছে, আপুনি যিহেতু এই অংগনবাড়ী চেণ্টাৰটোৰ লগতে জড়িত হৈ আছে, কেনেকুৱা ধৰণৰ অসুবিধা হয়? বৰষুণ দিলে কেনেকুৱা, ৰ'দ দিলে কি অসুবিধা হয়? বৰ্তমান আমি ঘৰটোতো নাইয়ে, LP স্কুলতে আছো। তাত থকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সৈতে দিগদাৰ হয় যথেষ্টখিনি। সৰু ল'ৰাখিনি আমনি কৰে, সিহঁতৰ লগতে যেনে তেনে আছো আমি। কিমান বছৰ দিছো? কিমান বছৰ 6-7 বছৰমান হৈ গ'ল এইটো ভগা। মেৰামতিও নাই হোৱা? হোৱা নাই, মেৰামতি নাই হোৱা। ল'ৰা ছোৱালী কিমান আছে? ল'ৰা ছোৱালী 15টা মান আছে। 3টা চেণ্টাৰ মাছ যোৱা নহয়। হয়, নিশ্চয়কৈ যোৱা প্ৰায় 6-7 বছৰ দিন ধৰি এনেধৰণে ভগা অৱস্থা আছে। মই এজন সচেতন যুৱক আছে, মই তেওঁৰ ওচৰলৈ আহিছো। কি ক'ব, যিহেতু সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত এইটো হৈছে অংগনবাড়ী চেণ্টাৰ, কিন্তু এই অংগনবাড়ী চেণ্টাৰটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰতে হওক বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কি আহ্বান জনাব? অতি লাজ্জাজনক বিষয় যে সমাজ কল্যাণ বিভাগে যিটো শিশু বিকাশ কেন্দ্ৰৰ নাম দিছে, শিশু বিকাশ কৰিবলৈ য'ত বিকাশ ঘটে, আজি এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক এই ঘৰটোৰ ছবিসমূহ দাঙি ধৰা হৈছে, যাতে এইটো ঘৰত সাধাৰণতে শিশু বিকাশ হয় নি। কিন্তু এতিয়া বৰ্তমান শিশুসকল কাষতে লাগি থকা প্ৰাথমিক বিদ্যালয়খনৰ এটা গৃহতে পঢ়াই থাকে। তাত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ ল'ৰাখিনিৰ লগত সেই সৰু সৰু ল'ৰা ছোৱালীখিনি পাঠদান কৰাবলগীয়া হয়। শিশু বিকাশ ক্ষেত্ৰত এই সৰু ল'ৰাখিনিয়ে যথেষ্টখিনি হুলস্থুল লোৱা পৰিৱেশো কৰে, কন্দা কটাও কৰে। গতিকে কাষৰ বিদ্যালয়খনৰ শিশুসকলৰ বিশেষ অসুবিধা হয়। গতিকে সমাজ কল্যাণ মন্ত্ৰীক যদি এই নিউজটো চাই আছে, এই সংবাদটো, গতিকে তেওঁক অনতিপলমে এই ঘৰটো যাতে মেৰামতি কৰি শিশুসকলৰ প্ৰতি আন্তৰিকতা জিলা প্ৰশাসনক কিবা আহ্বান জনাব? জিলা প্ৰশাসনকো অনুৰোধ জনাইছো যাতে খুব কম সময়ৰ ভিতৰত এই ঘৰটো মেৰামতি কৰি যাতে শিশুসকলৰ ক্ষেত্ৰত পাঠদানৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব পাৰে। হয়, নিশ্চয়কৈ বৰাহীবাৰীস্থ যিহেতু এইটো হেনচোৱা অংগনবাড়ী চেণ্টাৰ বি আৰু ইয়াত 3টাকৈ অংগনবাড়ী চেণ্টাৰ সংলগ্ন হৈ আছে। মই বাইদেউ আপোনাৰ ওচৰত আহিছো, কি ক'ব, যিহেতু আপোনাক ইয়াত কণ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়াবলৈ দিয়ে, কি দেখিছে ইয়াত? আপোনাক পাৰিছেনে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হৈছেনে? দিগদাৰ হৈছে ডাঙৰসকলৰ লগত পঢ়োৱাৰ কাৰণে। এই ডাঙৰসকলেও দিগদাৰ হৈছে, অসুবিধা হৈছে। তেওঁলোক সৰুবোৰে হুলস্থুল কৰি থাকে যে ডাঙৰসকলৰ অকণমান অসুবিধা হয়। হয়, নিশ্চয়কৈ ইতিমধ্যে কৈছে, অভিভাৱকসকলেও কৈছে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা হয়। আৰু এনেধৰণে ৰেখা কৈছে ৰাজ্যৰ যিটো সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত যিসমূহ অংগনবাড়ী চেণ্টাৰ আছে, কেৱল এইটোৱেই নহয়, বৰাহীবাৰীস্থিত যি হেনচোৱা অংগনবাড়ী চেণ্টাৰ এইটোৱেই নহয়, আৰু বিভিন্ন অংগনবাড়ী চেণ্টাৰ আছে যিবিলাক চেণ্টাৰ আচলতে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈকে সমাজ কল্যাণ বিভাগে কোনো গুৰুত্ব পোৱা নাই। আৰু যিহেতু আজি আমি বাতৰি প্ৰকাশ কৰিছো, ইয়াৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনেই হওক, যি সমাজ কল্যাণ বিভাগ আছে, এই সমাজ কল্যাণ বিভাগটোৱে এই যি সমূহ জৰাজীৰ্ণ অৱস্থাত আছে অংগনবাড়ী চেণ্টাৰ, এই অংগনবাড়ী চেণ্টাৰসমূহ পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।